বিচাৰি মেলি গুড মৰ্নিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ গুড মৰ্নিং নহয় আৰু এতিয়া 12টা বাজি পাৰে হ'ল তো 12টা বজা পাৰ হৈ হ'ল তো এতিয়া ভিডিঅ' এটা বনাব লৈছোঁ এই ভিডিঅ'টোৰ ওপৰত বহুত কমেণ্ট আহি আছিলে সেইকাৰণে এই ভিডিঅ'টো বনাম বুলি আজি ভাবিলোঁ আৰু খুব চমুকৈ বনাম আপোনালোকৰ টাইম ইমান নলওঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক্লিয়াৰ কৰি দিওঁ যে মই কোনো ধৰণৰ আপোনাক চাকৰি দিব নোৱাৰোঁ কোনো ফ্ৰেছাৰ্ছ ৰেফাৰেঞ্চ এনেকুৱা হৈ দিব নোৱাৰোঁ কাৰণ মই এটা সাধাৰণ কৰ্মচাৰীয়ে জাষ্ট আপোনালোকক বাটটো দেখাই দিম যে কেনেকৈ কি কৰিব লাগে ক'ত দিবগৈ লাগে কি কৰিব লাগে সেইখিনিয়ে কৰি দিম তো আৰম্ভ কৰোঁ নে কি কয় আৰম্ভ কৰিছোঁ ভিডিঅ'টো চাওক যিসকলে ITI পঢ়ি ওলায় নহয় জানো ITI পঢ়িবলৈ বিভিন্ন ধৰণৰ আমাৰ আৰ্থিকভাৱে বহুত পইচা দিবলৈ হেৰি কৰিবলৈ পঢ়ি মেলি ওলায় তাৰপাছত পঢ়ি থাকোঁতে কোনো টেনশ্যন নহয় কিন্তু পঢ়ি মেলি যেতিয়া ওলায় তেওঁলোকে তেতিয়া চিন্তা কৰে ন এতিয়া চাকৰি পাব লাগে চাকৰিতে কাম পাব লাগে জব এটা পাব লাগে তো বিভিন্ন ধৰণৰ চিন্তা আহে যে আমিতো ফ্ৰেছাৰ্ছ এতিয়া তেওঁলোকৰ হাতত যিসকল ফ্ৰেছাৰ্ছ থাকে ন ITI কৰি ওলায় তেওঁলোকে ভাবে এতিয়া এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লাগে সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন গোটাই মেলিহে আপুনি এটা কৰ্ম সংস্থাপন ল'ব পাৰিব এটা কামত সোমাব পাৰিব এতিয়া ৰিগত সোমাবৰ কাৰণে তেওঁলোকৰ সেই এক্সপিৰিয়েঞ্চ নামৰ চাৰ্টিফিকেটখন লাগে এতিয়া তেওঁলোকৰ মানে বহুত চিন্তা হৈ যায় যে এতিয়া মই এক্সপিৰিয়েঞ্চ ক'ত গোটাম চিনাকি নাথাকিলেতো বহুত অসুবিধা হয় চিনাকি থাকিলে বাৰু অকণমান সুবিধা এটা হয় আজিকালি এটা ৰিগত সোমাবৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰে কাৰণ ৰিগত কাম কৰাটো যে সহজ কথা নহয় সহজ মানে কি আপুনি ৰিগৰ বিষয়ে অলপ জানিব লাগিব ৰিগৰ বিষয়ে অলপ নলেজ থাকিব লাগিব কাৰণ ৰিগত সোমাবলৈ কোম্পানীয়ে মানে আপোনাৰ ফ্ৰেছাৰ্ছ হ'লে অলপ মানে সোমাবলৈ অকণমান দিবলৈ টান পায় মানে কি ৰিক্সি হৈ যায় সেইকাৰণে দিবলৈও টান পায় সেইকাৰণে আমি এজ এ ফ্ৰেছাৰ্ছ হিচাপে আপুনি কিছুমান ৰিগত ট্ৰেইনিঙত সোমাব লাগিব ট্ৰেইনিঙত সোমাবলৈ হ'লে আপুনি এতিয়া ৰিগত গৈ মেলি বায়'ডাটা দিব লাগিব অফিচবিলাক বিচাৰিব লাগিব অফিচবিলাক বিচাৰি মেলি বায়'ডাটা দিব লাগিব আৰু আপোনাৰ যদি ৰেফাৰেঞ্চৰ যোগেদি যদি যায় তেতিয়াহ'লে অলপ সোনকালে হ'ব বুলি ভাবোঁ কাৰণ আপুনি যদি কোনো ৰেফাৰেঞ্চ নাথাকে কোনো চিনাকি নাথাকে তেতিয়াহ'লে এটা ৰিগৰ কোম্পানী আপোনাক পটককৈ চাকৰিটো দিবলৈ বা এক্সপিৰিয়েঞ্চৰ কাৰণে সোমাওক বা চাকৰিৰ কাৰণে সোমাওক আপোনাক দিবলৈ টান পায় কাৰণ তেনেকুৱা ধৰণৰ হাজাৰখন বায়'ডাটা তেওঁলোকৰ হাতত পৰি থাকে আৰু তেওঁলোকে যিবিলাক চিনাকি ৰেফাৰেঞ্চৰ যোগেদি আহে তেওঁলোককহে আগতে প্ৰিফাৰ কৰে আগতে তেওঁলোককহে কামটো দিবলৈ বিচাৰে আৰু ইয়াতে এটা কথা কৈ থওঁ যে আপোনালোকে এইটো নাভাবিব যে ফ্ৰেছাৰ্ছসকলে কাম কৰিব নাপায় আৰু এই ফ্ৰেছাৰ্ছৰ পৰাইতো পুৰণা হয় এক্সপিৰিয়েঞ্চ হ'ল্ডাৰ হয় ডাঙৰ মানুহ হয় মানে তলৰ পৰাইতো ওপৰলৈ যায় তো সেইকাৰণে আপুনি এটা ৰিগত সোমাবলৈ কাৰণে ৰেফাৰেঞ্চৰ মেইন লাগিব মানে চিনাকি লাগিব আজিকালি চিনাকি নহ'লে কোনো হেৰিয়ে নাই কাৰণ আমাৰ প্ৰাইভেট ৰিগবিলাকত অনলাইনৰ বায়'ডাটা দিয়া অনলাইন লোৱা সেইটো ছিষ্টেম নাই আপুনি সেইটো অফলাইন কৰিব লাগিব আৰু আপুনি নিজে চেষ্টা কৰিব লাগিব আৰু কি হয় আমাৰ ডিব্ৰুগড়ৰ ওচৰৰখিনিতো ইমান চিন্তা কৰিবলগীয়া নাই দুলীয়াজানলৈ আহি দুলীয়াজানখনো কিমান ডাঙৰ নহয় জানো দুলীয়াজানখনৰ ওচৰৰ পৰা যে বিচাৰিলে অফিচবিলাক আপুনি বিচাৰি পাবই আৰু তাত বায়'ডাটা দিয়ক বায়'ডাটা দি মেলি বায়'ডাটাখিনি দিলোঁ আৰু হৈ গ'ল আৰু পাম চাকৰি এনেকৈ বহি থাকিলে নহ'ব আপুনি সেই অফিচৰ কাৰোবাৰ নাম্বাৰ লৈ আহক নাম্বাৰ লৈ আহি পিনি ফোন কৰক মানে যোগাযোগ কৰি থাকক এই বায়'ডাটা দিলেও পাই যাম এনেকুৱা ধৰণৰ নহয় আপুনি যোগাযোগ কৰি থাকিলেহে সেই চাকৰিটো পাবলৈ সম্ভৱ হ'ব কাৰণ আজিকালি ইমানেই কম্পিটিশ্যনৰ যুগ আৰু আজিকালি মই এই চেনেলটো খোলাৰ পৰাই গম পাইছোঁ যে ITI কৰি BTech কৰি কিমান ল'ৰা ছোৱালী বহি আছে তেওঁলোকৰ কৰ্মসংস্থাপন দিব পৰা নাই সেইকাৰণে আজিকালি এটা প্ৰাইভেট ৰিগত কাম কৰিবলৈও হাজাৰখন বায়'ডাটা দিয়েহি হাজাৰ এটা কেণ্ডিডেট আহে তেওঁলোকে চাকৰি বিচাৰি সেইকাৰণে আপুনি ঘৰত বহি থাকিলে নহ'ব আপুনি অলপ কষ্ট কৰিব লাগিব কষ্ট নকৰাকৈ আজিকালি কোনো এটা বস্তু পোৱাৰ সম্ভৱ নহয়
আৰু ইয়াতে ফ্ৰেছাৰ্ছসকলৰ কাৰণে এটা কথা কওঁ, ফ্ৰেছাৰ্ছ বা যিসকলে ITI কৰি আছে বা ITI কৰি ওলালে, যিসকলে ITI কৰি আছে নহয় জানো 6-7 মাহ আছে ওলাবৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে তেতিয়াৰ পৰাই ট্ৰাই কৰক। যিসকলে মানে ওলাবলৈ 6-7 মাহ আছে তেওঁলোকে মানে বায়'ডাটা দিয়ক, মানে খবৰ খাতি যোগাযোগ কৰি থওক। সেইকাৰণে মানে যদি যোগাযোগ কৰি থ'লে মানে সুবিধা হয়, আৰু আপুনি 6 মাহ বা 7 মাহৰ পাছত ওলাব আৰু বায়'ডাটাবিলাক দিব, লগে লগে ক'ৰবাত জব পাই যাব বা এক্সপিৰিয়েঞ্চৰ কাৰণে হ'লেও সোমাব পাৰিব। আৰু যিসকলে ওলাই আহিলে অলৰেডি ITI কৰি, তেওঁলোকে যিসকলে দুলীয়াজানটো ITI চবতে জহৰলৈ ITI কৰিছোঁ, ITI কৰাৰ পাছত আপোনালোকে বায়'ডাটা দিবলৈ যোগাযোগ কৰক, মানে সুধাসুধি কৰক। যিসকলৰ চিনাকি নাই অলপতো কষ্ট ষ্ট্ৰাগল কৰিবই, আৰু তেওঁলোকে মনটো ভাঙি নিদিব যে ITI কৰিলোঁ নেপাম বুলি। আপুনি মন ভাঙি নিদিব, সেইটোৱে। আপুনি অফিচবিলাক বিচাৰক, আৰু দুলীয়াজানৰ ওচৰে পাঁজৰে অফিচবিলাক আছে, আপোনালোকে আহি মেলি দিয়কহি। আৰু সেইটোৱে, আৰু কিনো ক'ম। ফ্ৰেছাৰ্ছসকলৰ কাৰণে আজি এই ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। ফ্ৰেছাৰ্ছসকলে তেনেকৈ যদি চিনাকি নাথাকে তেনেকৈ আগবাঢ়ি ওলাই আহিব লাগিব, কাৰণ আজি কোনেও কাকো সহায় কৰিবলৈ আগবাঢ়ি নাথাকে। সেইকাৰণে নিজে কষ্ট কৰিব লাগিব আৰু এটা খোলাখুলি কথা কৈ দিছোঁ হা, আপোনালোকে কালি ভিডিঅ'টোত যিসকলে চাই আছে গম পাইছে, যিসকলে নাই চোৱা ডেছক্ৰিপশ্যনত লিংকটো দি দিম মই। মানে এই পইচাৰ লেনদেনৰ কথাটো যদি আহি যায় তেতিয়াহ'লে আপোনালোকে চাই চিতি সেইবিলাক কৰিব দেই, একদম বহুত বেয়া। মইতো বেয়াই পাওঁ সেইটো, পইচা লেনদেন কৰাটো। কিছুমানে পইচা লৈ ল'ব, খাই পেলাব, কামো নাপাব, সেই তেনেকুৱা ধৰণৰ হয়। আৰু সেইকাৰণে পইচা লেনদেনটো খুব সাৱধান কিন্তু দেই। যিসকলে যদি দিছে খুব সাৱধান, যিসকলে নাই দিয়া। আৰু তেনেকৈ যদি আপুনি চাকৰি বিচাৰি ফুৰে নহয়, তেতিয়াহ'লে কিছুমান মানুহ ওলাই চাকৰি দিম, ইমান টকা দে মই চাকৰি সুমিয়াই দিম। কিন্তু সেইবিলাক কিন্তু বিশ্বাস নকৰিব, মই চিধা কৈ দিছোঁ। যদিও কৰে আপোনাৰ ওপৰত কথা সেইটো, কিন্তু মই সেই কথাটো কৈ দিছোঁ। আৰু বহুতে মোলৈ মেছেজ কৰি থাকে যে পইচা দিলোঁ চাকৰি নাই পোৱা, কি হ'ব, কি কৰিম, সেনেকুৱা ধৰণৰ মেছেজ আহি থাকে। সেইকাৰণে মই এই কথাটো ইয়াত উল্লেখ কৰি দিলোঁ। যিসকলৰ ফ্ৰেছাৰ্ছ সেইসকল সাৱধান হৈ থাকিব, আৰু নিজে কষ্ট কৰক। নিজে কষ্ট কৰিলে পাবই, কেতিয়াও হাৰ মানি নিদিব। আৰু অসমলৈ বৰ্তমান বিভিন্ন ধৰণৰ ৰিগ আহি আছে, কিন্তু আপোনালোকে সুধি থাকে অফিচবিলাক ক'ত কি, প্ৰাইভেট অফিচবিলাকৰ ইমান ডিটেইলছবিলাক খোলাখুলিকৈ দিয়া নাথাকে, আপুনি অলপ বিচাৰিব লাগিব। আৰু দুলীয়াজানৰ ওচৰে পাঁজৰে থাকে, দুলীয়াজানত হওক, তিনিচুকীয়াত এনেকুৱা ওচৰে পাঁজৰে থাকে, বিচাৰ কৰি সোধা পোছ কৰি উলিয়াব লাগিব। আপোনাক কোনো সহজে মুখৰ আগত দি নিদিয়েগৈ। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে, বেছি দীঘলীয়া নকৰোঁ। যদি কথাখিনি কওঁতে কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। যদি ভাল লাগিছে লাইক এটা কৰিব, আৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ ফ'ল' কৰিব। ফ'ল' কৰি মেলি আপোনালোকে যিবিলাক নজনা ডাউট থাকে মেছেজো কৰিব পাৰে। আৰু কি হয়, বেছি দীঘলীয়া নকৰোঁ নে কি কয়। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব, তেতিয়াহে বুজি পাব। জয় অসম, লগ পাম অন্য এটা ভিডিঅ'ত।